অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে যদি নিতৌ চাব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ আৰু প্ৰথমটো খবৰ হ'ল আপুনি যদি জিঅ' টেগিং কৰিছিলে আৰু আপুনি ভেৰিফাই কৰিছিলে তেনেহ'লে আপোনাৰ ভেৰিফিকেশ্যন কমপ্লিট হ'ল নে নাই চৰকাৰী ঘৰৰ আপুনি চৰকাৰী ঘৰ পাবনে নাই এইখিনি যদি জানিব বিচাৰে তেনেহ'লে আপুনি মোবাইলত কেনেকৈ চেক কৰিব স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে প্ৰথমতে আপুনি আৱাজ যিটো চৰকাৰী এপ আছে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব কৰাৰ পাছত আপোনালোকে এনেকৈ অপেন কৰিব অপেন কৰাৰ পাছত আপোনালোকে দেখা পাব বেনিফিচিয়াৰী লগইন এই অপশ্যনটোত আহি আপোনালোকে কি কৰিব পাৰিব আপুনি লগইন কৰিব লাগিব প্ৰথমতে মোবাইল নম্বৰ দিও কৰিব পাৰে আধাৰ নম্বৰ দিও কৰিব পাৰে বা MG এনৰেগা জব কাৰ্ডৰ যি নম্বৰ আছে সেই নম্বৰ দি আপুনি লগইন কৰিব পাৰিব মোবাইল নম্বৰটো ইয়াত সিলেক্ট কৰি আপোনাৰ মোবাইল নম্বৰটো দিব আধাৰ কাৰ্ডটো সিলেক্ট কৰিব আধাৰ নম্বৰটো আপোনালোকে দিব পাৰিব আধাৰ নম্বৰ দিলে বেছি ভাল হয় আপুনি আধাৰ কাৰ্ডটো ইয়াত সিলেক্ট কৰি আধাৰ নম্বৰটো বহাই দিব বা মোবাইল নম্বৰ দিলে একেবাৰে বেছি সহজ হয় মোবাইল নম্বৰটো দি পেলাই মোবাইল নম্বৰটো ইয়াত বহাব ওপৰত 2 নম্বৰ অপশ্যনত আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব আসাম সিলেক্ট কৰিব তাৰ পাছত 3 নম্বৰ অপশ্যনত আপোনালোকে সিলেক্ট কৰিব লাগিব সিলেক্ট স্কিম আপুনি কোনটো স্কিমৰ বিষয়ে চাব বিচাৰে গতিকে ইয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সিলেক্ট কৰিব কৰাৰ পাছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে যদি আপোনাৰ ভেৰিফিকেশ্যন কমপ্লিট দেখায় তেনেহ'লে আপোনাৰ আৰু কোনো টেনচন কৰিব নালাগে আপোনাৰ ভেৰিফিকেশ্যন হৈ গ'ল আৰু যদি সাবমিট অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াত কিবা এৰৰ আহে বা ভেৰিফিকেশ্যন কমপ্লিট ইনকমপ্লিট বা ভেৰিফিকেশ্যন নট কমপ্লিট দেখুৱায় তেনেহ'লে কিন্তু আপুনি পঞ্চায়তত যোগাযোগ কৰি আকৌ ভেৰিফিকেশ্যন কৰিব লাগিব ইয়াত আপোনালোকে অতি সহজতে আপোনাৰ ঘৰৰ ভেৰিফিকেশ্যন বা KYC কমপ্লিট হ'ল নে নাই আপোনাৰ ঘৰৰ ষ্টেটাছ ধুনীয়াকৈ এই এপটোত আপোনালোকে চেক কৰিব পাৰিব গতিকে প্লে ষ্ট'ৰৰ পৰা আৱাজ এপটো ডাউনলোড কৰি আপোনালোকে এইখিনি কাম কৰিব পাৰে নিজৰ মোবাইলতে ক'তো যাব নালাগে তো এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু ঘৰতে বহি তেওঁৰ ঘৰৰ বা চৰকাৰী ঘৰৰ ষ্টেটাছ তেওঁ মোবাইলতে অতি সহজতে চেক কৰিব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ খবৰটো হ'ল অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ যিসকল মহিলাই অৰুণোদয় পোৱা নাই সব কাম তেওঁলোকে কৰাৰ পাছত সকলোখিনি ঠিক থকাৰ পাছতো যদি আপুনি অৰুণোদয় আঁচনি টকা পোৱা নাই তেনেহ'লে আপোনাৰ কাৰণে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ এতিয়াও যদি ধন পোৱা নাই ফোন কৰক আপুনি যদি এতিয়াও চৰকাৰী ধন পোৱা নাই অৰুণোদয় আঁচনি টকা পোৱা নাই তেনেহ'লে চৰকাৰে আপোনাৰ কাৰণে ফোন নম্বৰ মুকলি কৰিছে আপুনি ফোন কৰিও আপুনি অভিযোগ দিব পাৰিব আপোনাৰ কিয় আপুনি টকাটো পোৱা নাই তেওঁলোকক জনাব পাৰিব আৰু ফোন কৰি আপুনি এইখিনি কাম কৰিব পাৰিব আৰু অৰুণোদয় আঁচনি টকা পাব পাৰিব চাওক কেনেকৈ কৰিব লাগে ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ যদি আপুনি অৰুণোদয় আঁচনি টকা পোৱা নাই তেনেহ'লে আপোনাৰ কাৰণে চৰকাৰে হেল্প ডেস্ক মুকলি কৰিছে য'ত আপুনি ফোন কৰিও আপোনাৰ অভিযোগ দিব পাৰিব ফোন কৰি দিয়ক অভিযোগ আপুনি ফোন কৰি এতিয়া আপোনাৰ অভিযোগ দিব পাৰিব কিয় আপুনি অৰুণোদয় আঁচনি টকা পোৱা নাই ফোন নম্বৰটো হৈছে 1800202626 আৰু এই ফোন নম্বৰটোত আপুনি ফোন কৰি আপোনাৰ অৰুণোদয় আঁচনি টকা কিয় সোমোৱা নাই কিয় আপুনি অৰুণোদয় আঁচনি টকা পোৱা নাই সবিশেষ জানিব পাৰিব আপোনাৰ ডিটেইলছখিনি তেওঁলোকক দিব আপোনাক যি সোধে তেওঁলোকে দি দিব দিয়াৰ পাছত আপুনি এই নম্বৰত কল কৰাৰ পাছত আপোনাৰ অৰুণোদয় আঁচনি টকা কিয় সোমোৱা নাই এইখিনি কথা আপুনি অতি সহজতে জানিব পাৰিব গতিকে যদি আপুনি অৰুণোদয় আঁচনি টকা পোৱা নাই অতি সহজতে এই নম্বৰটোত ফোন কৰক আৰু এই কথাখিনি জানি লওক কিয় আপুনি অৰুণোদয় আঁচনি টকা পোৱা নাই পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত পুৱা 10টাৰ পৰা আপোনালোকে আবেলি 6টা বজালৈকে এই নম্বৰত আপোনালোকে কল কৰিব পাৰিব কোনো ধৰণৰ প্ৰবলেম নাই ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ অসমৰ বিত্ত বিভাগে এই হেল্পলাইন নম্বৰ আপোনালোকৰ কাৰণে মুকলি কৰিছে 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় হিতাধিকাৰীৰ ধন বহুতেই কৈ থাকে যে 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি টকা দি দিয়া হৈছে কিন্তু আমাৰ বেংকত কিয় বা মই কিয় অৰুণোদয় আঁচনি টকা পোৱা নাই গতিকে এই বিষয়ে যদি আপুনি জানিব বিচাৰে 7 অক্টোবৰত দিয়া অৰুণোদয় আঁচনি টকা আপুনি কিয় পোৱা নাই এই বিষয়ে যদি আপুনি সবিশেষ জানিব বিচাৰে তেনেহ'লে আপুনি এই নম্বৰত অতি সহজতে কল কৰি আপোনাৰ কথাখিনি বা আপোনাৰ অভিযোগখিনি আপুনি দিব পাৰিব
অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ যেহেতু আপোনালোকে অৰুণোদয় ধন পোৱা নাই আপুনি চিন্তিত হৈ আছে এতিয়া ঘৰতে বহি আপুনি এইখিনি কাম কৰিব পাৰিব কিয় টকা পোৱা নাই সবিশেষ আপোনালোকে এই নম্বৰত যোগেদি জানিব পাৰিব দিব বিচাৰিছো পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো এটা ডাঙৰ খবৰ যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন ইতিমধ্যে 4 ৰাজ্য পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধন শীঘ্ৰেই আন ৰাজ্যত কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন আজিয়ে কৰি লওক KYC আপডেট 21 নং কিস্তিৰ টকা আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে পিএম কিষাণত গতিকে আপোনাৰ যদি KYC কৰা নাই তেনেহলে অতি সোনকালে আপুনি KYC কৰি লওক নহলে কিন্তু আপুনি 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব কাৰণ চৰকাৰে ইতিমধ্যে 4 ষ্টেটত 4খন ৰাজ্যত পিএম কিষাণৰ টকা দি দিছে অসমতো অতি সোনকালে চৰকাৰে পিএম কিষাণৰ টকা দিবলৈ গৈ আছে গতিকে আপুনি যদি KYC কৰা নাই বা আপোনাৰ যদি KYC এতিয়া কমপ্লিট হোৱা নাই তেনেহলে আপুনি অতি সোনকালে KYC কৰি লওক কাৰণ KYC নকৰিলে আপুনি পিএম কিষাণৰ যে 21 নং কিস্তি আছে সেই 21 নং কিস্তি টকা নাপায় শীঘ্ৰেই আন ৰাজ্যত কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন ইতিমধ্যে নিউজত প্ৰকাশ পাইছে যে শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো 21 নং কিস্তিৰ জমা হ'বলৈ গৈ আছে গতিকে আপুনি যদি KYC কৰা নাই তেনেহলে পিএম কিষাণৰ ধন পাবলৈ আপুনি KYC টো কৰা বাধ্যতামূলক পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক আপুনি হাজু হৈ থাকক তাৰ মানে আপোনাৰ KYC বা আপোনাৰ যদি কিবা প্ৰবলেম আছে তেনেহলে ঠিক কৰি লওক কাৰণ চৰকাৰে অতি সোনকালে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰিবলৈ গৈ আছে দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দেশৰ লাখ লাখ কৃষকসকলৰ বাবে জনাব বিচাৰিছো ইতিমধ্যে এটা ডাঙৰ খবৰ যে আপোনালোকৰ পিএম কিষাণৰ 21 নং কিস্তিৰ টকা অতি সোনকালে সোমাবলৈ গৈ আছে 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন 4খন ৰাজ্যত ইতিমধ্যে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন লাভ কৰিছে কৃষকসকলে গতিকে আপুনি যদি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাব বিচাৰে তেনেহলে অতি সোনকালে আজিয়ে কৰি লওক KYC আপডেট নকৰিলে আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় কাৰণ KYC কৰিলে আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ টকাটো পাই যাব শীঘ্ৰেই আন কৃষকৰ একাউণ্টতো সোমাব 21 নং কিস্তিৰ ধন বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধন ইতিমধ্যে 4 ৰাজ্য পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন 4খন ৰাজ্য যে 4খন ৰাজ্যত পিএম কিষাণৰ টকা দিয়া হৈছে 4খন ৰাজ্য হ'ল পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত ইতিমধ্যে 21 নং কিস্তিৰ ধন মুকলি কৰা হৈছে গতিকে নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব টকা তাৰ মানে আপোনাৰ KYC টো কৰিব লাগিব নহলে কিন্তু আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰোঁ আপোনালোকে অতি সহজতে এই ভিডিওসমূহ চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট